हेलो फ्रेंड्स मैं बनाई आसो लाउ शाक माछ और दालिर बड़ीरे केराहीत मैं तेल दी दिसो सरियहर तेलखिनि गरम होवात मैं इयाते दालिर बड़ी दी दिसो बड़ीखिनि भालदरे रंगाके मैं इयाते भाजी लम दालिर बड़ीखिनि मैं रंगाके भाजी लैसो भाजी लै नमाई लैसो এই তেলতে मैं इतना केঁচা पियाज पातलके काटि रखा एटा मिडियम साइजर पियाजखिनि रंगा होवात मैं निमख दिसो निमख निजर टेस्ट अनुयायी দিব हालधि दिसो मैं एचामच जीरा धनिया पाउडर दिसो मैं 2 चामच अकमान मसला भाजी मैं गरम पानी दी एतिया मैं केঁচা जलकिया दी दिसो 4-5 मान सरुके काटि मसलाটো ভালদৰে ভাজি লৈছো मैं लाउ শাক আগৰে পৰা অলপ বইল কৰি ৰাখিছিলো এইখিনি মই ইয়াতে দি দিলো শাকৰ পানীখিনি শুকাই গৈছে এতিয়া মই অকমান পানী দি দিছো এতিয়া মই মাছ দি দিছো এতিয়া মই ঢাকি দিছো ঢাকনটো খুলি চাইছো এতিয়া মই মানে অকমান লৰাই দিছো কেৰাহীটো ধৰি কিনে এতিয়া মই গৰম পানী দি দিছো পানীখিনি ভালদৰে বইল উঠিছে এতিয়া মই দালিৰ বড়িখিনি দি দিছো এতিয়া মই ঢাকি কিনে গেছটো স্লো ফ্লেমত দি বহাই দিম ঢাকনটো খুলি কিনে মই চাই লওঁ ধনিয়া পাত অকণ ছটিয়াই দিম এইখিনি গেছটো কমাই বহাই দিম ঢাকনটো খুলি কিনে মই এতিয়া চাইছো মোৰ শাকখিনি সিজিছে দালিৰ বড়িখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ঝোলটো একদম কমি কিনে শাকৰ সমানে সমানে হৈছে এইটো সময়ত মই অফ কৰি দিম কাৰণ ঝোলটো যেতিয়া ঠাণ্ডা হ'ব দালিৰ বড়িখিনি ঝোলটো টানি ল'ব তেতিয়া আৰু ঘন হৈ যাব চব্জিটো আঞ্জাটো সেই মই এইটো সময়ত গেছটো অফ কৰি দিম এয়া মোৰ পালেং শাকৰ বড়ি আৰু মাছৰে কাৰি ৰেডি